মোৰ ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰো কৰিব বন্ধু বান্ধৱীৰ সৈতে। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ পাই থাকে আপোনালোকে। হেল্ল' এভৰিৱান, মই কল্যাণী এজেলিয়া গাৰ্ডেনৰ পৰা। আজি মই আপোনালোকলৈ আকৌ এটা জবা ফুলৰ ওপৰতে ভিডিঅ' লৈ আহিছো। মোৰ কেইবাজনো ভিউৱাৰ্ছৰ প্ৰশ্ন আছিলে এই জবা ফুলৰ ওপৰতে। আগতেও মই জবা ফুলৰ কেইটামান ভিডিঅ' দি থৈছো, আপোনালোকে নাই চোৱা যদি চাই ল'ব বুলি আশা ৰাখিছো। মই ডেছক্ৰিপশ্যন বক্সত লিংকবিলাক দি দিম। তেওঁলোকৰ প্ৰশ্ন আছিলে জবা ফুলৰ কলিবিলাক ফুল ফুলাৰ আগতেই সৰি যায়। মই তাৰ ওপৰতে আজি এই ভিডিঅ'টো দিবলৈ লৈছো। জবা ফুল সাধাৰণতে বাৰিষা ফুলে যদিও ঠাণ্ডা দিনত ইয়াৰ ফুল বৰ ধুনীয়াকৈ পোৱা যায়। হাইব্ৰিড জাতৰ জবাবিলাক সাধাৰণতে টাবতে লগাব লাগে, মাটিত বৰ ভাল নহয়। মই প্ৰায় জবা ফুল মোৰ টাবতেই বা পলিবেগতে আছে, নিশ্চয় দেখিছে আপোনালোকে। মোৰ এইবাৰ দুপাহ ফুলি আছে, খুব ধুনীয়া হৈছে গছজোপা। জবা ফুলক সাধাৰণতে কেলছিয়াম, পটেছিয়াম, নাইট্ৰজেন, জিংক এইবিলাকৰ খুবেই প্ৰয়োজন হয়। এই সাৰবিলাক আপোনালোকে সময়মতে প্ৰয়োগ কৰি থাকিলে আপোনালোকৰ জবা ফুলৰ কলিবিলাক ফুল ফুলাৰ আগতে সৰি নাযাব। খুব ধুনীয়া লাগে জবা ফুলৰ ফুলবিলাক। আজিকালি উন্নত জাতৰ বহুত ধুনীয়া ধুনীয়া জবা ফুল ওলাইছে। বহুত ৰঙৰ জবা ফুল পোৱা যায়, বহুৰূপী, ডাবল পেটেল, ছিংগল পেটেল, বহুত ধৰণৰ জবা ফুল আজিকালি দেখিবলৈ পোৱা যায়। জবা ফুলৰ বাবে মই এবিধ লিকুইড সাৰ প্ৰয়োগ কৰি থাকো। তাকে মই আপোনালোকক দেখুৱাম মই কি সাৰ প্ৰয়োগ কৰিছো বৰ্তমান। জবা ফুলৰ বাবে কলৰ বাকলিও খুব ভাল। জবা ফুলৰ বাবে আপোনালোকে কলৰ বাকলিবিলাক শুকুৱাই কাটি গুৰিত দিবচোন, খুব ধুনীয়া ৰিজাল্ট পাব। আৰু মাটিখিনিও আপোনালোকে পাৰিলে খুচৰি দিব। জবা ফুলৰ মাটিৰ বাবে আপোনালোকে শুকান গোবৰ, কেঁচু সাৰ, কম্পোষ্ট এইবিলাকেই ব্যৱহাৰ কৰি থাকিব, তেতিয়া খুব ধুনীয়া ৰিজাল্ট পাব। আহকচোন এতিয়া মই লিকুইড সাৰ কেনেকৈ তৈয়াৰ কৰিছো চাওঁ আহক। এয়া মই আধা চামুচ DAP গুটি লৈছো। এতিয়া মই এইখিনি পানীত এড কৰিছো। আৰু এচামুচ মই খলিহৈ মাষ্টাৰ্ড কেক লৈছো, এইখিনিও মই পানীত এড কৰিম। এইখিনি ভালকে মিহলাই আপোনালোকে এৰাতি থৈ দিব। নেক্সট দিনা আপোনালোকে এই পানীখিনি আপোনালোকৰ জবা ফুলত স্প্ৰে কৰিব পাৰিব বা গুৰিটো দি দিব পাৰিব। তেতিয়া আপোনালোকৰ ফুলৰ কলিবোৰ সৰি নপৰিব। এই পানীখিনি আপোনালোকে 1 লিটাৰ পানীত মিক্স কৰি আপোনালোকে আপোনালোকৰ ফুলবোৰত স্প্ৰে কৰিব পাৰিব। তেতিয়া আপোনালোকৰ ফুলবোৰ ধুনীয়াকৈ ফুলিব।